কৃষ্ণ ও হরি ও শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু ও নমো ভগৱতে বাসুদেৱায়। হে কৃপালু গুৰুমতী বাবান্দৱ সমস্ত আপোনাৰ খবৰ আজি আজ্ঞা আৰু আপোনাৰ খবৰ আশীৰ্বাদ লৈ আজি গীতা শাস্ত্ৰৰ ৬ষ্ঠ অধ্যায় ধ্যান যোগ, এই ধ্যান যোগৰ আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ নিমিত্তে আগবাঢ়িছোঁ। গীতা শাস্ত্ৰ ভাগ আপোনাক সমস্তই জানিছেই যে ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰ বাণী। এই শাস্ত্ৰভাগ পঞ্চম বেদ মহাভাৰতৰ ৬ষ্ঠ পৰ্বৰ অন্তৰ্গত ভীষ্ম পৰ্ব। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে ভগৱান কৃষ্ণৰ সখা মধ্যম পাণ্ডৱ অৰ্জুনক মনৰ সংশয় ছেদন কৰিবৰ নিমিত্তে ভগৱান কৃষ্ণই এই গীতা বিকৃত কৰিলে। এই গীতাৰ প্ৰথম অধ্যায় হ'ল অৰ্জুনৰ বিষাদ যোগ, অৰ্থাৎ অৰ্জুনৰ মনৰ বিষাদ, দুখ, তাপ আৰু সন্তাপ এইখিনি দূৰ কৰিবৰ নিমিত্তেই বাসুদেৱ কৃষ্ণই অৰ্জুনক গীতা কৈছিল। মনৰ বিষাদ যদি দূৰ হ'বলৈ হয়, উদয়িত ঈশ্বৰৰ অখণ্ডিত আনন্দময় জ্ঞানৰ ভাগ লাগিব। সেইটো কাৰণে গীতাৰ দ্বিতীয় অধ্যায়টো হ'ল সাংখ্য যোগ। সাংখ্য শব্দৰ অৰ্থ হ'ল উদয়িত ঈশ্বৰ জ্ঞান, এজনেই ঈশ্বৰ, এজনেই ভগৱান, এজনেই জগতৰ সমস্তৰে নিয়ন্তা। এই ভাৱত যদি জীৱই এক হৈ যাব পাৰে তেতিয়াহ'লে তেওঁ নিৰ্বাণস্থিত মুনিৰ তুল্য হৈ যাব পাৰে। এইদৰে সাংখ্য যুগৰ উদয়িত ঈশ্বৰ জ্ঞানৰ দ্বাৰা আমি কৰ্মবিলাকক ঈশ্বৰমুখী কৰি নিব পাৰিব লাগিব। সেইটো কাৰণে গীতাৰ তৃতীয় যুগটো কি দিলে? কৰ্মযুগ। কৰ্ম যাতে বন্ধনকাৰী নহয়, কৰ্ম যাতে কৃষ্ণ তৰ্পিত হয়, কৃষ্ণ তৰ্পিত কৰ্মই ফলৰ বাঞ্ছাৰ পৰা মুক্ত হৈ ঈশ্বৰ কৰ্মৰ ফালে ধাৱমান হয়। এইটো কাৰণে কৰ্ম যদি শুদ্ধ হয়, ভাৱ ভক্তি যদি ঈশ্বৰমুখী হয়, তেতিয়াহ'লে কৰ্মৰ বন্ধন দূৰ হ'বৰ কাৰণে ভকতিৰ জ্ঞান লাভ হ'ব, কৰ্মৰ সংস্কাৰ লাভ হ'ব আৰু মনৰ বন্ধনবিলাক দূৰ হ'ব। সেইটো কাৰণে চতুৰ্থ অধ্যায়টো দিছে কি? জ্ঞান কৰ্ম সন্ন্যাস যোগ। এই জ্ঞান কৰ্ম সন্ন্যাস যুগৰ পাছত কৰ্মৰ বন্ধন দূৰ হৈ ঈশ্বৰ জ্ঞান লাভ হৈ মনৰ মাজত বৈৰাগ্য ভাৱ প্ৰতিষ্ঠা হোৱাৰ পাছত তাৰ পাছত দিছে কৰ্ম সন্ন্যাস যোগ। কৰ্মৰ যদি কিবা বিকাৰ আছিলে অৰ্জুনৰ, এই সমস্তবিলাকক দূৰ কৰি ষষ্ঠ অধ্যায়ত দিছে ধ্যান যোগ। অৰ্থাৎ অৰ্জুন নামৰ এই জীৱাত্মাটি বা জীৱতী ধ্যানস্থ যোগী জগতৰ হৰি, যিজনৰ নাম হ'ল যোগেশ্বৰ কৃষ্ণ। এই যোগেশ্বৰ কৃষ্ণৰে অংশ হ'লে জীৱৰূপী অৰ্জুন। যেতিয়ালৈকে ধ্যান যুগৰ অখণ্ডিত ঈশ্বৰ জ্ঞানৰ ভাগ জীৱই লাভ নকৰিব, তেতিয়ালৈকে ভগৱত বস্তুৰ ঈশ্বৰ বস্তুৰ যি সত্য শুদ্ধ পৰিচয়, এই পৰিচয় জীৱই লাভ কৰিব নোৱাৰিব। এইটো কাৰণে ষষ্ঠ অধ্যায় গীতাৰ ধ্যান যোগ।
এইদৰে পৰ্যায়ক্ৰমে 18টা যুগত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনৰ মনৰ সংশয়সমূহ দূৰ কৰিবৰ নিমিত্তে কৃপা কৰিছে। 6ষ্ঠ অধ্যায় ধ্যান যোগ। নৃসিংহৰ চৰণত পখিলো শৰণ, সৰ্বদাই বিচলিত নহৈ বেকমন। কৃষ্ণ বোলে কহিলো পূৰ্ব অধ্যায়ত, সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত। সংক্ষেপে কহিলো মই তোমাৰ আগত, অহস্তে পৱন চিয়া ধ্যান কহিব তোমাত। ভগৱান কৃষ্ণই অৰ্জুনক এই যিটো পঞ্চম অধ্যায়, পঞ্চম অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক কৰ্ম সন্ন্যাস যোগৰ বিষয়ে ক'লে। গীতা শাস্ত্ৰৰ যিখিনি অধ্যায় আছে, এই অধ্যায়বিলাকক যোগ বুলি কোৱা হয়। যোগ ৰামায়ণৰ অধ্যায়বিলাকক কাণ্ড বুলি কোৱা হয়। ভাগৱতৰ প্ৰতিটো ভাগক স্কন্ধ বুলি কোৱা হয়। আৰু মহাভাৰতৰ প্ৰতিটো অধ্যায় বা খণ্ডক কি বুলি কোৱা হয়? পৰ্ব বুলি কোৱা হয়। শাস্ত্ৰ অনুসৰি তাৰ কমবিলাকৰ ভাগবিলাকত বিভিন্ন ধৰণৰ ব্যৱস্থা ৰখা হৈছে। ৰামায়ণত কাণ্ড, মহাভাৰতত পৰ্ব, ভাগৱতত স্কন্ধ আৰু গীতাত কি? যোগ। হয়নে? এতিয়া কাণ্ড মানে কি? কাণ্ড মানে ডাল। ৰাম তত্ত্বৰ শাখাবিলাক হ'ল ৰামায়ণ, সেইটো কাৰণে ডাল। কাণ্ড মানে আমি ডাল বুলি নকওঁ জানো? হয়নে বাৰু? কিন্তু এটা শব্দ কাণ্ড আকৌ কি বুজায়? হঠাতে নভবা নিচিন্তাকে কিবা এটা হৈ যোৱাটো কাণ্ড বুলি কোৱা হয়। যে কি কাণ্ড ঘটিলে, হয়নে বাৰু? সেইটো কাৰণে ৰামায়ণৰ বস্তুবিলাক হঠাতে ঘটা। হয়নে নহয়? পাছদিনাখন ৰামৰ অভিষেক হ'ব, গোটেই অযোধ্যাত উল্লাস, হয়নে বাৰু? কিন্তু ৰামৰ কি হ'ল? বনবাস হ'ল। গতিকে নভবা নিচিন্তাকে হৈ থকাবিলাক হ'ল কাণ্ড। সেইকাৰণে ৰামায়ণৰ তত্ত্বসমূহ নভবা নিচিন্তাকে ঘটি সংঘটিত হৈছে কাৰণে সেয়া কাণ্ড। মহাভাৰতৰ বিলাক পৰ্ব। পৰ্বটো কিহৰ তত্ত্ব? যিখিনি পূৰ্ব পৰিকল্পিত, আগতেই সেইখিনি নিৰ্ধাৰিত হৈ আছে, পাছত মাত্ৰ সম্পাদনহে হৈছে। সেইটো কাৰণে মহাভাৰতৰ খিনি পৰ্ব। ভাগৱতৰ খিনি স্কন্ধ। এতিয়া স্কন্ধ মানে কি? স্কন্ধ মানে আমাৰ ডিঙিৰ তলৰ অংশটো, যিটো বাহুৰ তলৰ অংশ, হয়নে? স্কন্ধত কি আছে? গোটেই দেহৰ শক্তি আৰু সামৰ্থ্যখিনি আছে। ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্যৰ যিটো সৰ্বশক্তিমান তত্ত্ব, সেইটো হ'ল স্কন্ধ। এতিয়া গীতাত কি দিলে? গীতাত দিলে যোগ, হয়নে? এতিয়া আমাৰ জীৱনত দুটা বস্তু জন্ম হওঁতে লাগি আহিছে, আপুনি মই নভবা নিচিন্তাকে লাগি আহিছে। এটা হ'ল যোগ, এটা হ'ল বিয়োগ, হয়নে? অংক। যিদিনাখনে আমি জন্ম হলো সেইদিনাখনৰ পৰা এটা মাইনাছ আৰম্ভ হ'ল। যিদিনাখনতে আমি জন্ম হলো সেইদিনাখনৰ পৰা এটা প্লাছ আৰম্ভ হ'ল। মাইনাছটো আৰম্ভ হ'ল কিহত? আয়ু ৰেখাত। আয়ু ৰেখাডালত মাইনাছ আৰম্ভ হৈ গ'ল। নহয়, এই এদিন দুদিন পৰ অনুপলকে আপুনি মৃত্যুৰ দুৱাৰ দলি ফালে যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া আয়ু ৰেখাত আৰম্ভ হ'ল মাইনাছ, গ'ল, হয়নে বাৰু? আজি এতিয়া প্ৰতিটো মুহূৰ্ত আমাৰ মৃত্যুৰ ফালে আমি গৈ আছো।
হয়নে এইটো হ'ল মাইনাছ বিয়োগ হয়নে এতিয়া গীতাত দিছে যোগ তোমাৰ সময়টোক মাইনাছ হ'বলৈ নিদিবা সময়টোক কি কৰিব লাগিব সময়টোক যোগ কৰিব লাগিব তা সময়ক যোগ কৰিবলৈ হলে কি কৰিব লাগিব সময়ক যোগ কৰিবলৈ হলে সময়টো কৃষ্ণ বস্তুত অৰ্পিত হৈ যাব লাগিব কাৰণ কাল কোন কাল হ'ল কৃষ্ণ মহাকাল হ'ল কৃষ্ণ গীতাত এটা বৰ ডাঙৰ ৰহস্য তত্ত্ব আগবঢ়াইছে বোলে কি যেতিয়া অৰ্জুনক গীতা কৈছিলে বোলে কাল ৰৈ দিছিলে আৰে কাল জানো কোনোবা দিনা মাইনাছ নোহোৱাকে থাকে কাল কেতিয়াও মাইনাছ নোহোৱাকে নাথাকে কাল সদায় মাইনাছ আমাৰ কাৰণে মাইনাছ হৈ গৈ থাকিব কিন্তু অৰ্জুনক যেতিয়া ভগৱান কৃষ্ণই গীতা ক'লে কাল কিন্তু ৰৈ দিলে মাইনাছ নহ'লে সেইটো কাৰণে গীতা যোগ যোগ শাস্ত্ৰ কালক যি ৰাখি দিব পাৰে সময়কো যি ৰাখি দিব পাৰে একে ঠাইতে সেইটো কাৰণে শাস্ত্ৰ ভাগ হ'ল যোগ শাস্ত্ৰ বোলে তোমাৰ বিয়োগ হোৱা বস্তুবিলাককো মই যোগলৈ লৈ যাব পাৰোঁ যিমান সময় তুমি গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবা তুমি যিমানখিনি আয়ু লৈ আহিছা সেইখিনি আয়ু তোমাৰ লগত বাঢ়িব আমাৰ ঈশ্বৰে যিমানকণ পৰম আয়ু দি পঠিয়াইছে এই ভাগৱত আৰু গীতা সময় আমি যিমান সময় শুনিম সেইখিনি আমাৰ তাৰ লগত প্লাছ হৈ যাব কাৰণ সেইখিনি সময় ঈশ্বৰৰ সময় নহয় হয়নে সেইটো কাৰণে আমাৰ গুৰুজনাৰ দিনৰ ভকতসকল কিমান বছৰ জীয়াই আছিলে 150 বছৰ 120 বছৰ 119 বছৰ হয়নে মানৱৰ পৰম আয়ু কিমান 100 বছৰ 100 বছৰীয়া সমাপ্ত আয়ু উপনিষদৰ মন্ত্ৰত সেইটোকে কৈছে ইহ কৰ্মাণি জিজি বিশেষতম সমাহা তুমি এইদৰে কৰ্ম কৰি কৰি ঈশ্বৰমুখী কৰ্ম কৰি কৰি তোমাক ঈশ্বৰে 100 বছৰ আয়ুস দিছে তুমি 100 বছৰ আয়ুস সমাপ্ত কৰা তে 100 বছৰ দিয়াৰ পাছত 120 বছৰটো প্লাছ হ'ল কি কাৰণে ও যিমান সময় হৰিৰ গুণ কীৰ্তন আৰু উপাসনা কৰিলে সিমান সময় তাৰ লগত যোগ হৈ থাকিলে এইটো কাৰণে আয়ু যদি আমি কেনেবাকে পৰম আয়ুটো যদি অকমান বঢ়াবলৈ যত্ন কৰোঁ যোগ শাস্ত্ৰ গীতা অৰ্জুন ৰূপী জীৱ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে পৰম আয়ুটোৰ পৰিমাণ বাঢ়ি যায় ধ্যানটো অৰ্জুনৰ নিচিনা দিব পাৰিব লাগিব মানে সেইটো কাৰণে 6ষ্ঠ অধ্যায়ত ধ্যান যোগ দিছে হয়নে বাৰু আমি ধ্যানটো দিব লাগিব একদম ঠিক কথা কৈছে এখটাই মানিছে কিন্তু মই আজি গীতা শুনি যাম কিন্তু কালি পাহৰি যাম পাহৰিতো যামে গীতা মই পৰম পুৰুষত যিটো হৈ আছে এইটো কাৰণে পূৰ্ব পৰিকল্পিত বস্তুবোৰ বাদ দি পৰম পুৰুষটো ক'লে মাইনাছ এই প্লাছ কৰিব পাৰিব লাগে এতিয়া এই যে প্লাছ যদি আমি ঈশ্বৰ তত্ত্বত যদি প্লাছ হ'বলৈ হয় আমি কি হ'ব লাগিব আমি ধ্যান তত্ত্বৰ ওচৰলৈ যাবগৈ লাগিব 6ষ্ঠ অধ্যায় ধ্যান যোগ পদত আমাক কি ক'লে নিসিংহৰ চৰণত পখিলো শৰণ সৰ্বদাই বিচলিত নহৈ বেকমন আমাৰ মনটো সদায় বিচলিত হয় এইবোৰ ভগৱানৰ কথা পাতি চৰ্চা কৰি কি লাভ আছে হয়নে নহয় বিচলিত হয়নে বাৰু এই ঈশ্বৰৰ নাম লৈনো কি লাভ হ'ব বেলেগ কাম এটা কৰি থাকিলে দেখোন তাতকৈ অৰ্থ উপাৰ্জন হ'ব হয়নে কিন্তু ঈশ্বৰৰ চিন্তন আৰু কৰ্মৰ কোনোদিন বিফল নহয় সেইটো কাৰণে আমাৰ মনটোক এক স্থিৰ কৰিবৰ কাৰণে আমি নিসিংহৰ চৰণত আশ্ৰয় ল'ব লাগিব এতিয়া নিসিংহ বুলিনো কিয় ক'লে তত্ত্ব আছে তাতো নৰসিংহ বা নিসিংহ অৱতাৰ কেতিয়া লৈছিলে দৈত্যসকলক মায়ামোহৰ ভ্ৰমৰ পৰা মুক্ত কৰিবৰ কাৰণে আমাৰ লগতো আখুৰি বৃত্তি দৈত্য বৃত্তি কিছুমান নাই জানো এইবিলাক আমি চোৱাহে নাই চালে ওলাই যাব হয়নে বাৰু গতিকে এই আখুৰি বৃত্তিবিলাকক বিনাশ কৰি সুসংস্কৃতি স্বৰূপ ভগৱত তত্ত্ব প্ৰকাশ কৰা ঈশ্বৰৰ ৰূপটো হ'ল কি নিসিংহ মুৰাৰী প্ৰহ্লাদৰ বাক্যত সন্তুষ্ট হৈ তেওঁ ফটিকৰ স্তম্ভৰ পৰা বাজ হৈছিলে ভকতৰ বাক্য ৰক্ষা কৰি ভগৱানে অৱতাৰ লয় সেই বিশ্বাসটো
সেইটো কাৰণে আমি সেইজন নৃসিংহ প্ৰভুৰ চৰণত আশ্ৰয় ল'ব লাগে, শৰণ ল'ব লাগে, যিজনে ভকতৰ বাক্য মানি ভকত বৎসল ভগৱান হিচাপে আমাক মহিমা দেখুৱাইছে। সেইটো কাৰণে নৃসিংহ মুৰাৰীৰ কথাটো আমাক কৈছে। প্ৰহ্লাদৰ বাক্য ৰাখি তেওঁ ফটিকৰ স্তম্ভৰ পৰা বাজৈ দেখুওৱা নাই জানো? দেখুৱাইছে নে নাই? তেওঁ কিমান কৰোণাময়, তেওঁৰ ৰূপটো ভয়ংকৰ আৰু ভয় লগা, হয়নে বাৰু? কিন্তু তেওঁ কিমান কৰোণাময় আৰু পতিত পাৱন, ভকতৰ বাক্য ৰক্ষা কৰি তেওঁ নিজে প্ৰকট হৈ দেখালে। গতিকে আমাৰ ভগৱানজনে অন্য ধৰ্মৰ ভগৱানজনতকৈ এক বুলি আমি কৈ দিব নোৱাৰোঁ। আমাৰ ভগৱানজন বৰ কৰোণাময়। তাৰ প্ৰমাণ ভকতৰ বাক্য তেওঁ ৰক্ষা কৰে। যিজন ভগৱানে ভকতৰ বাক্য ৰক্ষা কৰে, আমি সেইজন ভগৱানৰ চৰণত যাতে সৰ্বদাই ভক্তিভাৱেৰে উপাসনা কৰোঁ, সেই শুদ্ধ মতিটো যাতে আমাৰ লাভ হয়। কৃষ্ণে বোলে কহিলোহো পূৰ্ব অধ্যায়ত, অৰ্জুনক কৈছে যে মই পূৰ্ব অধ্যায়ত মই তোমাক ক'লো কি, সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত, সকলো মায়াময় মোহময় কৰ্মবিলাক ত্যাগ কৰে। সৰ্বকৰ্ম মানে মায়াময় মোহময় কৰ্মবিলাক, গম পাইছেনে বাৰু? এতিয়া কৰ্মৰ উদ্দেশ্য কি? কৰ্মৰ উদ্দেশ্য আধ্যাত্মিক শাস্ত্ৰত এটা, গীতা ভাগৱত শাস্ত্ৰৰ কৰ্মৰ এটা উদ্দেশ্যই দেখাইছে। সেই উদ্দেশ্যটো কি? কৰ্মৰ উদ্দেশ্য হ'ল ঈশ্বৰ সেৱা। সকলো কৰ্ম, প্ৰতিটো কৰ্মৰ উদ্দেশ্য ঈশ্বৰ সেৱা হ'ব লাগিব, হয়নে বাৰু? গতিকে ঈশ্বৰ সেৱাযুক্ত কৰ্মবিলাকে অন্যায়ৰ ফালে আমাক নিব জানো? নিনিয়ে কেতিয়াও। অধৰ্মৰ ফালে নিব জানো? নিনিয়ে। সেইটো কাৰণে অৰ্জুনক কি বুলি কৈছে যে তুমি মায়াময় মোহময় তোমাৰ সুখ শান্তি ভোগবিলাক আনন্দযুক্ত যিবিলাক কৰ্ম আছিলে, এইবিলাক তুমি বাদ দিয়া, সৰ্বকৰ্ম ত্যাগ কৰি তুমি মোৰ চৰণত আশ্ৰয় লোৱা। ভগৱান কৃষ্ণই কৈছে মোৰ চৰণত আশ্ৰয় লৈ তুমি যিবিলাক কৰ্ম কৰিম বুলি ভাবিছা, সেই কৰ্মবিলাক তুমি মোক অৰ্পণ কৰি দিয়া। কিন্তু অৰ্জুনে কান্দিছে, মই মোৰ আত্মীয় স্বজনবিলাকক কেনেকৈ মাৰিম? এইবিলাকক দেখাৰ লগে লগে মোৰ দেহৰ ৰুমে ৰুমে মোৰ পুৰণি উঠি গৈছে। পিতামহ ভীষ্ম মোৰ পিতামহ, মই তেওঁক কেনেকৈ শৰেৰে প্ৰহাৰ কৰিম? মোক কষ্ট শিক্ষা ধনুত ধৰি, মোক হাতেৰে বাহুৰে সৈতে মোক ধৰি ধৰি মৰম কৰি কৰি মোক কষ্ট শিক্ষা দিয়া মোৰ গুৰু দ্ৰোণাচাৰ্যৰ ফালে মই কেনেকৈ শৰ নিক্ষেপ কৰিম? হয়নে বাৰু? এই মোৰ গোটেইখিনি আত্মীয় স্বজন এই কুটুম্ববিলাকক বধ কৰি মই কি এখন যুদ্ধ কৰিবলৈ আহিছোঁ? মই কিয় অনৰ্থ কৰিবলৈ আহিছোঁ? এইটো কেতিয়াও হ'ব নোৱাৰে। অৰ্জুনে পিতৃ প্ৰতিষ্ঠাৰ গান্ধীবখন কান্ধৰ পৰা নমাই দিলে, চকুৰে তেওঁ ধুঁৱলি কুঁৱলি দেখিবলৈ ল'লে, তেওঁ কাণ মোৰ গৰম হৈ আহিবলৈ ধৰিলে, পাহৰি থাকিলে তেওঁ যে দ্বাৰকাৰ পৰা কৃষ্ণক জয় কৰি আনিছে। এই যেতিয়াই কৌৰৱবিলাকৰ ফালে চাই দিলে, লগত থকা কৃষ্ণকে পাহৰি থাকিলে। কৈছেনে? এই কৌৰৱটো হ'ল আমাৰ মনৰ দুষ্ট বৃত্তিবিলাক। সেইটো কাৰণে ভীষ্ম কৰ্ণ আদি কুম্ভীৰ মগৰ বুলি ভাগৱতৰ পদত লিখিছে। এইবিলাক এটা এটা চৰিত্ৰ, এই চৰিত্ৰবিলাকত আমাৰ মনৰ কিছুমান বেয়া বৃত্তিও প্ৰকাশ পাইছে। সেইটো কাৰণে ভগৱান কৃষ্ণই কৈছে যে তুমি মাৰিম, তেওঁলোক মৰিব, তুমি এই চিন্তাৰ পৰা মুক্ত হোৱা। ভগৱান কৃষ্ণই অৰ্জুনক কৰ্মৰ যুগত, কৰ্ম সন্ন্যাস যুগত কি উপদেশ দিলে? এই যুদ্ধখন যে তুমি কৰিবা, এইখন তুমি নকৰা, মই কৰ্তা, মই কৰাম। ভগৱান কৃষ্ণই কৈছে তুমি যিমানটা শৰ মাৰিবা, প্ৰতিটো শৰৰ শক্তি আৰু সামৰ্থ্য মই হ'ম, তুমি মাত্ৰ নিমিত্ত। গম পাইছানে বাৰু? গোটেইখিনি ময়ে কৰি যাম। কৃষ্ণই অস্ত্ৰ নধৰ বুলি প্ৰতিজ্ঞা কৰা নাই জানো? আৰে কৃষ্ণই কেনেকৈ অস্ত্ৰ ধৰিব? কৃষ্ণই অস্ত্ৰ আগতেও ধৰা নাই, ভৱিষ্যতেও নধৰে। কাৰণ ভাগৱতৰ একাদশ স্কন্ধত যেতিয়া কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হ'ব হৈছে, সেইটো সময়ত মূৰ্তিমন্ত হৈ অস্ত্ৰবিলাকে তেওঁক উপাসনা কৰিছে। অস্ত্ৰই তেওঁক উপাসনা কৰিছে, গতিকে অস্ত্ৰবিলাকেহে তেওঁক ধাৰণ কৰে, তেওঁ অস্ত্ৰ ধাৰণ নকৰে নহয়। সঁচা কথাই কৈছে তেওঁ।
অস্ত্ৰবিলাকৰ শক্তি আৰু সামৰ্থ্য কেতিয়া লাভ হয় যেতিয়া কৃষ্ণত সেই অস্ত্ৰ অৰ্পিত হয় কৃষ্ণই যেতিয়া মোৰ বুলি সেইবিলাকক মান্যতা দিয়ে অস্ত্ৰবিলাকেহে কৃষ্ণক উপাসনা কৰে কৃষ্ণৰ অস্ত্ৰবিলাকক উপাসনা নকৰে নহয় সেইটো কাৰণে তেওঁ আগতেই সত্যটো কৈ দিছে যে মই যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ নধৰ তেওঁ অস্ত্ৰ ধৰিলে যদি ব্ৰহ্মাণ্ড থাকিব আৰে বিষ্ণু ৰূপেৰে সমস্ত জনৰ তেওঁ প্ৰতিপালক হয়নে বাৰু প্ৰতিটো বস্তুৰ শক্তি আৰু সামৰ্থ্য তে ধ্যান যুগত ভগৱান কৃষ্ণই অৰ্জুনক ঈশ্বৰ জ্ঞান দিছে হে অৰ্জুন এই তুমি যে ক'লা মই কৰিছো মই কৰিম মোৰ হ'ব এইবোৰ তোমাৰ মায়াৰ ভ্ৰম যত যিমানখিনি আছে সকলোখিনিৰে কৰ্তা তুমি মুখ পাতি লোৱা এই কৰ্মৰ পৰা যি উৎপত্তি হ'ব এইবিলাকৰ ফলৰ উৎস বা তত্ত্ব গোটেইখিনি মোৰ চৰণত অৰ্পণ কৰা তুমি গুণময় বৃত্তিবিলাকৰ পৰা মুক্ত হৈ তুমি নিৰ্গুণৰ ফালে ধাৱমান হোৱা বলে কি তুমি মোৰ অংশ জীৱ অৰ্জুন কি ঈশ্বৰৰ অংশ জীৱ তোমাৰ আৰু মোৰ মাজত যদিও পাৰ্থক্য তুমি দেখিছা তুমি আৰু মই এক হৈ যোৱাৰ এটা ব্যৱস্থা আছে সেই ব্যৱস্থাটো কি ধ্যান যোগ হয়নে কৰ্মতকে শ্ৰেষ্ঠ হ'ল জ্ঞান জ্ঞানতকে শ্ৰেষ্ঠ হ'ল বিজ্ঞান বিজ্ঞানতকে শ্ৰেষ্ঠ হ'ল ধ্যান শাস্ত্ৰই কৈছে এইটো কাৰণে ষষ্ঠ অধ্যায়ত আমাক এতিয়া কি দিছে ধ্যান যোগৰ কথা দিছে এই সংক্ষেপে কহিলো মই তোমাৰ আগত এই ষষ্ঠে প্ৰপঞ্চিয়া ধ্যান কহিবো তোমাত যি কৰ্ম কহিলো সখী জ্ঞানৰ সন্মত তাক শুনি কৰ্ম জানো এৰা হাসত বিনা কৰ্মে একো কালে শুদ্ধে নোহে চিত্ত চিত্ত শুদ্ধি বিনা ধ্যানে নপাৱয় তত্ত্ব অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে কৰ্মতকৈ শ্ৰেষ্ঠ কি জ্ঞান জ্ঞানতকৈ শ্ৰেষ্ঠ কি ভক্তি ভক্তি কৰ্মতকৈ শ্ৰেষ্ঠ হ'ল জ্ঞান জ্ঞানতকৈ শ্ৰেষ্ঠ হ'ল ভক্তি ভক্তিৰ তত্ত্বটো ক'ত নিৰ্বাহ হৈ আছে ধ্যানত এক চিন্তাৰ গৰাকী হ'ব নোৱাৰালৈকে আমাৰ ভক্তি নহয় সেইটো কাৰণে গীতা শাস্ত্ৰত ভক্তি যুগটো ক'ত দিছেগে ভক্তি যুগটো দিছেগে একাদশ যুগত বিশ্বৰূপ দৰ্শনৰ পাছতে দিছে কি ভক্তি যুগ একাদশ যুগটোত দিছে দিয়া অৰ্জুনক কৈছে মনৰ কেইবাটাও স্তৰ আছে মন বুদ্ধি চিত্ত আৰু অহংকাৰ মন চিত্ত বুদ্ধি অহংকাৰ ইয়া হ'ল মনৰ চাৰিটা তত্ত্ব সেইটো কাৰণে মনটোক শুদ্ধ কৰিব পৰাটোক কোৱা হয় চিত্ত বুলি মনৰ যিটো পবিত্ৰতা মনৰ যিটো শুদ্ধতা এই স্তৰটোক কি বুলি কোৱা হয় চিত্ৰ বুলি কোৱা হয় যে কৈছে যে বিনা কৰ্মে একোকালে শুদ্ধ নোহে চিত্ত আমি যদি কৰ্ম নকৰো তেতিয়াহ'লে আমাৰ মনটো শুদ্ধ নহয় এষাৰ কথা নকয় জানো যে কাম নাইকিয়া মানুহৰ মনটো চৈতান বুলি কয়নে নহয় হা কৰ্মবিহীন লোকৰ মনটো চৈতান হয়নে নহয় আপুনি দিনত কিবা বেয়া ভাবিবলৈ সময় পায় জানো কিয় সময় নাপায় কামত লাগি থাকে আৰু ৰাতি বিচনাত পৰাৰ লগে লগে চাবচোন কিমান বেয়া কথা মনলৈ আহি যাব কাম নাথাকে সেইটো সময়ত টোপনি নহা লাগে হয়নে নহয় ত মনত চৈতান আহি বাস লয় সেইটো কাৰণে বেয়া সপোন দেখে মনত বাস কৰা চৈতানবিলাকে বেয়া স্বপ্নৰ ৰূপ লয় সেইটো কাৰণে বেয়া স্বপ্ন দেখে হয়নে নহয় কথাখিনি গতিকে আমি নিদ্ৰাগত সময়তো আমি কৰ্মৰ যিটো তত্ত্বটোৱে যাতে আমাক নেৰে সেই কৰ্মটো হ'ল কি ঈশ্বৰ সেৱা কৰ্ম দিনটো দুখন হাতেৰে যিখিনি কৰ্ম কৰিলো সেই জগতৰ হৰি ইয়া তোমাৰ চৰণ সেৱা সমস্ত কৰ্ম তোমাতেই অৰ্পণ কৰিছিলো তুমি কৰাইছিলা বুলি আৰু এতিয়া ৰাতি সজ্জাগত হ'বলৈ লৈছো কি বুলি তোমাৰ নাম আৰু তোমাক স্মৰণ কৰি
ভগৱানক স্মৰণ কৰিলে ভগৱানৰ নাম ল'লেহে আমাৰ মনটো শুদ্ধ হয় সেইটো কাৰণে অৰ্জুনক কৈছে তুমি কৰ্ম কৰা কৰ্ম কৰিলে তোমাৰ চিত্ত শুদ্ধি হ'ব জীৱই যদি কৰ্ম নকৰে তেতিয়াহ'লে কি নহয় কৰ্ম নকৰিলে মানে জীৱৰ মন শুদ্ধ নহয় ইন্দ্ৰিয়বিলাক যেতিয়া কৰ্মত লাগি যাব সিহঁতে বেয়াৰ ফালে যাবলৈ আৰু সুবিধা নাপায় সেইটো কাৰণে কৰ্মৰ দ্বাৰা চিত্ত শুদ্ধ হয় বুলি ভগৱান কৃষ্ণই কৈছে হে ৰাম কৰ্ম হন্তে জ্ঞান ভক্তি বাহে পুৰুষৰ হে কৰ্ম কৰিবে কবে হে এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ হে কৰ্ম হন্তে জ্ঞান ভক্তি বাহে পুৰুষৰ কি বুলি কৈছে যে কৰ্ম শ্ৰেষ্ঠ বস্তু যদি কৰ্ম মুঠ অৰ্পিত হৈ যায় আৰু কৰ্মৰ দ্বাৰা কি হয় জ্ঞান আৰু ভক্তি বাহে কাৰ পুৰুষৰ পুৰুষ মানে কি পুৰুষ মানে আমাৰ জীৱ জীৱটো পৰম পুৰুষৰ অংশ সেইটো কাৰণে জীৱক কি বুলি কোৱা হয় পুৰুষ বুলি কোৱা হয় আমি গীতা ভাগৱত শাস্ত্ৰ যে শুনিছো বা শ্ৰৱণ কীৰ্তন যে কৰিছো এইবিলাকৰ দ্বাৰা আমাৰ শৰীৰটোৰ বিশেষ একো উৎকৰ্ষ সাধন নহয় গম পাইছেনে আমাৰ কিহৰ উৎকৰ্ষ সাধন হয় এই শৰীৰতে থকা জীৱটো জীৱৰ সদ্গতি আৰু জীৱ উদ্ধাৰৰ কাৰণেহে আমি ভাগৱত গীতা আদি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰোঁ এইবিলাকৰ পৰা আমাৰ ধন ধান লাভ হোৱাৰ কথাটো আমি সেইটো কাৰণে চিন্তা কৰিব নাপায় অৰ্থাৎ আমাৰ জীৱটো যাতে বন্ধনমুক্ত হৈ ঈশ্বৰমুখী হৈ ঈশ্বৰৰ চৰণমুখী হ'ব পাৰে এই কৰ্ম কৰি বেকসবে ফল কৰি ত্যাগ সেহি সে সন্ন্যাসী কৰ্ম যোগী মহাভাগ আমাৰ সন্ন্যাসী বুলি ক'লে গেৰুৱা কাপোৰ এখন লাগিব হাতত ত্ৰিফুলা পাত বা কিবা এটা লাগিব হয় নে নহয় তে গীতাই সেইটো সন্ন্যাস বুলি কোৱা নাই গীতা গোবিন্দৰ শ্ৰীমুখৰ বাণী তেওঁ আচল তত্ত্ব কথাখিনি বুজাই কৈছে যিজনে কৰ্ম কৰি কৰ্মৰ ফলটোৰ পৰা মুক্ত হৈ যাব পাৰে সেইজনে সন্ন্যাসী মই কিবা এটা কৰাৰ আগতে যদি মই তাৰ পৰা এসোপা ফল আশা কৰোঁ তেতিয়াহ'লে মই ঘোৰ সংসাৰী এইবিলাক কৰ্মবন্ধন হয়নে বাৰু কৰ্মটো যেতিয়া ভগৱানৰ নাম লৈ তেওঁ অৰ্পণ কৰা হ'ল এটা ফলটো কাৰ ফলটো তেওঁৰেই আমি ফলবাঞ্ছা কৰি কিবা লাভ আছে জানো নাই যদি ঈশ্বৰে আমাৰ দ্বাৰা সৎকৰ্ম কৰাইছে সৎকৰ্মৰ ফল সদায় মিঠাই হ'ব তিতা আৰু টেঙা কেতিয়াও নহয় যদি আমি বেয়া কৰ্মৰ ফালে গৈছোঁ বেয়া কৰ্ম কৰিছোঁ তেতিয়া তাৰ পৰা কি হ'ব আৰে কেৰেলা গছত জানো মিঠা আম লাগিব বাৰু হা জলকীয়া গছত জানো মিঠা ফল লাগিব হয়নে নহয় বৃক্ষ অনুসৰি তাৰ গুণ আছে আমাৰ কৰ্ম অনুসৰি তেনে ফল আছে হয়নে কিন্তু ঈশ্বৰত অৰ্পিত কৰ্মটো কি হয় অমৃত হৈ যায় ঈশ্বৰত অৰ্পিত সৎকৰ্মবিলাক কি হৈ যায় অমৃতময় হৈ যায় তাৰ দ্বাৰা কেতিয়াও বেয়া সৃষ্টি নহয় আৰু তেনে ফলৰ বাঞ্ছাৰ প্ৰয়োজন নাই কাৰণ জগতৰ হৰিৰ এটা নাম কি দাতা বিধাতাকো তেওঁহে জন্ম দিছে তেওঁহে থাকিবলৈ স্থান দিছে ব্ৰহ্মা এটা নাম বিধাতা নহয় জানো বিধি হয় নে নহয় গতিকে সেইজনকো বিধান দিছে কোনে পৰম পুৰুষে সেইটো কাৰণে আমাৰ পৰম পুৰুষ দাতাজনৰ ওপৰত যদি আমাৰ ভৰসা বা আস্থা হয় তেতিয়াহ'লে আমি বেলেগ ফলৰ আশা কৰি থাকি একো লাভ নাই কৰ্মৰ ফলৰ পৰা মুক্ত হৈ যাব পৰাটোকে অৰ্জুনক কি বুলি কৈছে এইটোৱে সন্ন্যাস এই সন্ন্যাস বুলিয়াক শ্ৰেষ্ঠ কৰি কহে অনেৰে ফল সংকল্প নাশি যিটো নোহে এই ফল সংকলক যেন কৰে পৰিহাৰ এই কৰ্মযোগী নুবুলি হয় নাশ নাহি তাৰ অৰ্জুনক কৈছে এই যুদ্ধখনত জিকিম নে হাৰিম এই ফলটোৰ পৰা তুমি মুক্ত হোৱা আচল অৰ্থ সেইটোৱে তোমাৰ উদ্দেশ্য মুঠ অৰ্পণ কৰি যুদ্ধখন কৰা যুদ্ধত জয় হ'ব নে পৰাজয় হ'ব সেইটো তোমাৰ বাঞ্ছনীয় নহয় বোলে কি দাতা মই তোমাৰ যিটো পাব লগা আছে সেইটো মই দিমেই কেতিয়া মই বঞ্চিত নকৰোঁ গতিকে ফলটো আশা কৰি থকাটো মিছা কথা
কৰ্মৰ ফলৰ পৰা মুক্ত হৈ যাব পাৰিলে অৰ্জুনক কি বুলি কৈছে তুমি যেতিয়া কান্দিব নালাগে আৰু তুমি সন্ন্যাসী হৈ যাবা তোমাক আপোন পৰ ভেদে ভাববিলাকৰ মায়া আৰু তোমাক স্পৰ্শ নকৰে বা কৰিব নোৱাৰে এ যদি বোলা যাবে জীবে কৰ্ম কৰিবে ক কৰ্ম যি কৰিব তাৰ সংখ্যা শুনিও ক হে অৰ্জুন জীৱবিলাকে তাৰ গুণ অনুসৰি কৰ্ম কৰে কৰ্মবিলাকনো কেনেধৰণৰ কৰ্ম কৰে মই তোমাক তাৰ তত্ত্বৰ বিষয়ে অকণমান কওঁ তুমি শুনা হে আৰু ৰুক্ষ আৰু সজে দুই বিধনৰ দুয়ো নিৰ্ণয় কহো শুনিও কৰ্মৰ ঈশ্বৰ ভজি আজিতো মুক্তিক বাঞ্চয় তাৰ নাম আৰু ৰুক্ষ জানা ধনঞ্জয় যে কৰ্ম কৰা যিসকল লোক হে অৰ্জুন মই সেইসকলক দুটা ভাগত ভাগ কৰি দিছো এটা হল আৰু ৰুক্ষ আৰু এটা হল আৰোহ যে যিসকলে কৰ্ম কৰি তাৰ পৰা ফল প্ৰাপ্তিৰ আশাটো ৰাখি থয় সেইসকলক আৰু ৰুক্ষ বুলি কয় আৰু ৰুক্ষ মানে কি তেওঁলোকে কৰ্ম কৰি কৰি বন্ধনত পৰি পৰি এই জন্মৰ মৃত্যুৰ আয়াজাত চকলে আয়াজাত কৰি থাকিব লাগিব আৰু ৰুক্ষ তেওঁলোক বন্ধন মুক্ত নহয় আৰু এবিধক কি বুলি ক'লে যে আৰোহ সেইসকলে কৰ্ম মুঠ অৰ্পণ কৰি কৰে কিন্তু কৰ্মৰ তেওঁলোকৰ ফলৰ বাঞ্ছা নাথাকে বোলে সেইসকল কি সেইসকল জীৱন্ততেই মুকুত আমাৰ মুকুতি কেতিয়া হয় মৃত্যুৰ পাছতহে হয় যিসকলে জন্ম হৈ কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ কৰ্মৰ কোনো ফলকে আশা নকৰি কৰ্ম ফল ত্যাগ কৰি দিব পাৰিছে সেইজন জীৱন্ততেই মুকুত জীৱন্ততেই মুক্তি পালে সেইজনে কাৰণ আমাক বন্ধনত পেলাই ৰাখে ফলৰ বাঞ্ছাটোহে প্ৰাপ্তিৰ আকাংক্ষাটোহে ফল আৰু প্ৰাপ্তিৰ আকাংক্ষা এই দুটা বস্তুৰ পৰা যেতিয়া জীৱ মুক্ত হৈ যাব তাকে কোৱা হয় জীৱন্ত কালতে মুক্তি লাভ কৰা গীতাই এইটো কাৰণে আমাক দুবিধ ভক্তৰ কথা ক'লে এবিধ হল আৰু ৰুক্ষ আৰু এবিধ হল আৰোহ আৰোহৰ বৈশিষ্ট্য হল যে তেওঁলোকে কৰ্মৰ ফলৰ পৰা মুক্ত হৈ সন্ন্যাস নামৰ তত্ত্বত প্ৰমাণ হয় তেওঁলোকে কেৱল মোৰ চৰণ বিচাৰে মোৰ নাম বিচাৰে আৰু মোৰ সান্নিধ্য বিচাৰে প্ৰতিদিনত তেওঁলোকক একো বস্তুৱেই চলনা কৰিব নোৱাৰে সেইটো কাৰণে অৰ্জুনক কৈছে তুমি এই জয় পৰাজয়ৰ কৰ্মৰ ফলৰ বন্ধনটোৰ পৰা মুক্ত হৈ তুমি আৰোহ হৈ যোৱা ফল মুক্ত হৈ যোৱা ফল মুক্ত হোৱাটো কি বুলি কৈছে ধ্যান যোগ আমাৰ ভাগৱত আমাৰ কীৰ্তন শাস্ত্ৰত গুৰুজনাই কি দিছে ধ্যান বৰ্ণন দিছে ধ্যান বৰ্ণনৰ মূল তত্ত্বটো কি সন্ন্যাস ভাৱনাপন্ন হৈ যোৱা বৈকুণ্ঠ দৰ্শন পাই যোৱা ঈশ্বৰ দৰ্শন পাই যোৱা ঈশ্বৰ আৰু জীৱ এক তত্ত্ব হৈ যোৱা এই বস্তুটো সেইকাৰণে কীৰ্তন শাস্ত্ৰত ধ্যান বৰ্ণন দিছে হয়নে আৰু গীতা শাস্ত্ৰত কি দিছে ধ্যান যোগ দিছে অৰ্থাৎ ধ্যান মানে কি ধ্যান মানে ঈশ্বৰৰ লগত এক হৈ যাব পৰা সেইটোক ধ্যান বুলি কোৱা হয় যেতিয়ালৈকে জীৱৰ লগত কৰ্মৰ বন্ধন থাকিব ফলৰ আকাংক্ষা থাকিব তেতিয়ালৈকে তেওঁ ধ্যানস্থ হ'ব নোৱাৰিব কৰ্মৰ ফলৰ বাঞ্ছা থাকি গ'লে কেনেকৈ ধ্যান কৰিব কৰ্মৰ ফলৰ বাসনাৰ পৰা মুক্ত হৈ যাব লাগিব তেতিয়াহে ঈশ্বৰৰ লগত এক হ'ব পাৰিব হয়নে সেইটো কাৰণে সত্য যোগে ধ্যান কিমান দিন কৰিবলগীয়া হৈছিলে জীৱবিলাকে ঈশ্বৰৰ লগত এক হ'বলৈ সহস্ৰ বছৰ 1000 বছৰ এক ভাৱনাপন্ন হৈ ঈশ্বৰক উপাসনা কৰিব লগা হৈছিল তেতিয়া হৃদয়ত ঈশ্বৰ দৰ্শন পাইছিলে সত্য যুগত ধ্যান হয়নে তেতা যুগত কি যে ইমান দিন ধ্যান কেনেকৈ কৰিবা ঈশ্বৰৰ কৰ্মবিলাক কোৱা ঈশ্বৰৰ কৰ্মবিলাক হ'ল যজ্ঞ হয়নে সেইটো কাৰণে মনুষ্কামনা পূৰ্তি যজ্ঞ পাতিছিলে কোনে দশৰথে ৰাম জন্ম হ'বৰ কাৰণে 4 জন পুত্ৰ লাভ কৰিবৰ কাৰণে দশৰথে ঋষ্যশৃংগ ঋষিক মাতি আনি মনুষ্কামনা পূৰ্তি যজ্ঞ পাতিব লগা হৈছিল 7টা অশ্বমেধ যজ্ঞ পাতিছিলে দশৰথে হয়নে এতিয়া এই যে যজ্ঞবিলাক যে কৰিব কলিত নালাগে তাৰ অৰ্থ এইটো
দশৰথে ৰামক পুত্ৰৰূপে নামিবৰ উদ্দেশ্য আগত ৰাখি যজ্ঞ কৰিছিলে যজ্ঞত কি থাকে যজ্ঞত সদায় এটা আশা থাকে আশা মানে বন্ধনযুক্ত কেতিয়াও কৰ্ম ঈশ্বৰৰ হ'ব নোৱাৰে সেইবিলাক যদিও কৰিছিলে সেইটো কাৰণে এতিয়া কলিযুগত সেইবিলাকক কি বুলি কৈছে মায়াময় মোহময় কৰ্ম বুলি কৈছে ঈশ্বৰৰ ধ্যানযুক্ত এক হৈ যাব পৰা কৰ্ম সেয়া নহয় কিন্তু সময় অনুসৰি সেয়া ধৰ্ম সত্য যুগত ধ্যান তেতা যুগত যজ্ঞ দাপৰত কি দাপৰত পূজা হয়নে গতিকে দাপৰত পূজা চলিলে কৃষ্ণই নিজে গোবৰ্ধন পূজা কৰি দেখুৱালে হয়নে নহয় ইন্দ্ৰক পূজা কৰিছিলে কোনে নন্দই ইন্দ্ৰক পূজা বন্ধ কৰাই দিলে গোবৰ্ধন পূজা কৰিলে গুৰু উপাসনা কৰালে হয়নে এটা কলিৰ সন্ধ্যাত পাণ্ডৱৰ নাদি পৰীক্ষিতক কি আনি দিলে সুখদেৱে ভাগৱত কলিত ভগৱন্তৰ নাম বস্তু হয়নে সেইটো কাৰণে ভাগৱতত ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক উপদেশ দিয়াৰ লগতে কৈছে যে মোৰ নামেই মোৰ ধ্যান নামেই মোৰ জ্ঞান নামেই মোৰ ভকতি নামেই মোৰ উপাসনা নামেই মোৰ পাপ জাপ সকলো সেইটো কাৰণে আমি ধ্যানস্থ যোগী হ'ব নোৱাৰোঁ কাৰণ ধ্যানস্থ যোগীৰ সাধনা কলিযুগত নাই ধ্যানতকৈ শ্ৰেষ্ঠ বস্তু কি এই গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন সেইটো কাৰণে আমাক কি কৰিছে ভগৱান কৃষ্ণই যি ধ্যানৰ তত্ত্ব অৰ্জুনক দিছে সেইখিনি আমাক এতিয়া গীতা শাস্ত্ৰৰ দ্বাৰা বুজাইছে এক কৰ্ম কৰিবে কয় আৰু অৰুক্ষ যেইজন ভক্তি জ্ঞান লভিচিত শুদ্ধ হৈব মন এই আবে কৰ্ম কৰি যিটো মুক্তি আছে পায় সেই গোটই আৰু ৰহ তাৰ কৰ্ম নাই শুনিও ক আৰু হজি তাৰ কহো চিহ্ন অসভাত তুই ঈশ্বৰ বুদ্ধি নেদেখয় ভিন্ন অৰ্জুনৰ বুদ্ধিটো কি বুদ্ধি হৈ আছিলে ভিন্ন বুদ্ধি হৈ আছিলে ভিন্ন বুদ্ধিটো এক বুদ্ধি কৰিব লাগিব কি দেখিছিলে পিতামহ দেখিছিলে গুৰু দেখিছিলে ঈশ্বৰ দেখিছিলে মিত্ৰ দেখিছিলে হয়নে এইবিলাক বন্ধনকাৰী দৃষ্টি কৃষ্ণই সাংখ্য যুগৰ যোগেদি অদ্বৈত ঈশ্বৰৰ জ্ঞানটো দান কৰিলে কৰ্ম যুগৰ যোগেদি কৰ্মৰ সংস্কাৰ কৰা আনি দিলে কৰ্ম সন্ন্যাস যুগৰ যোগেদি অৰ্জুনক কৰ্মৰ বন্ধনৰ পৰা মুক্ত কৰিলে জ্ঞান কৰ্ম সন্ন্যাস যুগৰ যোগেদি জ্ঞান কৰ্ম আৰু সন্ন্যাস এয়া হ'ল কি এয়া হ'ল ঈশ্বৰ প্ৰাপ্তি বা ঈশ্বৰ উপাসনাৰ এটা ব্যৱস্থা এই ব্যৱস্থাৰ যিটো পূৰ্ণ স্বৰূপটো ক'ত আছে ধ্যানত আছে আমি ধ্যান বুলি ক'লে কি বুজো পৰ্বতৰ শৃংগত বা ক'ৰবাত গৈ বহি কাৰোবাক চিন্তা কৰাটো বুজো গীতাই সেইটো কথা কোৱা নাই গীতাই যিটো ধ্যান যুগৰ কথা কৈছে আমি গৃহতে থাকিও আমি ধ্যানস্থ হ'ব পাৰোঁ যদি আমি সৎ সংগ লওঁ ভকতৰ সংগ লওঁ গীতা ভাগৱত শাস্ত্ৰ যদি আমি আশ্ৰয় লওঁ আমি যদি সব চিন্তা পৰিত্যাগ কৰি যদি এক ভাৱনাপন্ন ঈশ্বৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমাৰ জীৱটো সেই সময়ত ধ্যানস্থ হৈ যায় ধ্যানস্থ কিহত হয় কৃষ্ণ কথা যে এই অৰ্জুনক কোৱাৰ চলে ভগৱান কৃষ্ণই কাক কৈছে আমাক জনাইছে যে হে অৰ্জুন আৰোহীজনে কৰ্মৰ ফল ত্যাগ কৰিব নোৱাৰে কিন্তু আৰোহজনৰ মই তোমাক গুণখিনি কৈছো শুনা সেইজনৰ দৃষ্টিটো কি হৈ যায় জানা সেইজনৰ দৃষ্টিটো ঈশ্বৰ দৃষ্টি হৈ যায় বোলে কি ঈশ্বৰ দৃষ্টি তেওঁ একো বস্তু ভিন্ন নেদেখে প্ৰতিটো বস্তুৰ মাজতে মুকে দেখা পায় তুমি প্ৰত্যেকজনৰ মাজত মুখ দেখা পোৱা নাছিলা সেইটো তোমাৰ অজ্ঞান আছিলে আৰু সেইটো কাৰণে তুমি কান্দিছিলা কৌৰৱ পক্ষৰ মাজত যে মই যে এক অক্ষহীনে নাৰায়ণী খানা দি থৈছো তুমি সেই কথাটো কিয় চিন্তা নকৰিলা কেলে কৃষ্ণ এক অক্ষহীনে নাৰায়ণী খানা কৌৰৱক দিয়া নাছিলে জানো দিছিলে নে নাই
দিছিলে আৰু অৰ্জুনে সেইসকলক কাকো দেখা নাই কেৱল তেওঁ ইষ্ট মিত্ৰসকলকহে দেখিছে গতিকে তেওঁৰ দৃষ্টিটো ঈশ্বৰ দৃষ্টি হোৱা নাই কৃষ্ণ একৈক্য নাৰায়ণী খানা দিছে নাৰায়ণী খানাত তেওঁ কাকো দেখা নাই হয় নে নহয় অকল আপোন পৰ সেই ভেদভাৱবিলাকে দেখিলে হয়নে সেইটো কাৰণে কৃষ্ণই কৈছে যে তাত ময়ো আছো কি হৈ আছো প্ৰত্যেকৰে মনৰ মাজত মই তাত অহংকাৰ হৈ আছো কৌৰৱৰ পক্ষত থকা অহংকাৰটো নাৰায়ণী সেনা মনৰ অহংকাৰটোক দিছিলে কাক দুৰ্যোধনক মনৰ যোগৰূপী ঈশ্বৰত আশ্ৰয়টো দিছিলে কাক অৰ্জুনক সেইটো কাৰণে অৰ্জুনক গীতা কৈছে অৰ্জুন কি অৰ্জুন ভগৱান কৃষ্ণৰ চৰণত আশ্ৰিত এতিয়া কৃষ্ণত আশ্ৰিত জীৱক ভগৱান কৃষ্ণই কৰোণা কৰে যদিও কান্দিছিলে শোকত পৰিছিলে শোক আৰু মোহৰ পৰা অৰ্জুনক কি কৰিছে এই ব্ৰহ্মবিদ্যা গীতাৰ যোগেদি উদ্ধাৰ কৰিছে এক বিনয়ান দ্বিতীয় নেদেখে অপৰ এই সমভাৱ সৰ্বনৰে অচিহ্ন আৰোহৰ হে অৰ্জুন আৰোহ যিজন ভকত সেইজনে গোটেই জগতখনকে ব্ৰহ্মময় দেখে সেইজনক ময়ো অত্যন্ত শ্ৰদ্ধা কৰোঁ বোলে কিয় তেওঁ যেনিয়ে চাই সেইফালে কেৱল কি দেখা পায় মোকে দেখা পায় মোৰ ভাৱনাৰ বাহিৰে তেওঁ বেলেগ ভাৱ মনত নেৰাখে সেইটো কাৰণে জীৱন্ত কালতে সেইজন মুকুত সেইজন কি সেইজন হ'ল আৰোহ যিজনৰ দৃষ্টিত ঈশ্বৰ ভাৱাপন্নতা আহি গৈছে ইন্দ্ৰিয়ৰ কৰ্মটো যদি আসক্ত নহয় এই যোগাৰোহ বুলি তাক জানিবা নিশ্চয় আপোনাৰ আত্মা মন বন্ধু আপোনাৰ সেহি আত্মা মন শত্ৰু হুৱে পুনৰবাৰ যিজনে ইন্দ্ৰিয় দমি অনিয়মিল মন আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন এই তত্ত্ব কথাটোকে মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে হে আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ ৰাখে মাৰে এই হৰিকণ ভজিনৰে আপুনি হয় নষ্ট হে হৰি ভজি আপোনাক তাৰে হৰি ভজি আপোনাক তাৰে আমি শত্ৰুবিলাক বাহিৰত বিচাৰি ফুৰোঁ আমাৰ শত্ৰুবিলাক ক'ত আছে অৰ্জুনক ভগৱান কৃষ্ণই দেখুৱাই দিছে তুমি আপোন পৰ ভেদ ভাৱৰ এই যে কৌৰৱবিলাকৰ ফালে চাই কান্দিছিলা এই ভাৱবিলাক তাত নাই তোমাৰ ভিতৰত আছে অৰ্জুনক শিকাই দিছে কথাটো ক'ত আছে এই ভেদ দৃষ্টিৰ ভেদ ভাৱবিলাক তোমাৰ ভিতৰত আছে তোমাৰ মনৰ ভিতৰত হয়নে মই তোমাক কিন্তু ইয়াত আমি দেখুৱাব বিচাৰিছিলোঁ কি অভেদ্য ঈশ্বৰ সকলোতে সৰ্বত্ৰ ময়েই বিৰাজমান হৈ আছো মই তোমাক সেইটো দেখাবলৈ আনিছিলোঁ কিন্তু তুমি কি দেখিলা তুমি ভেদ দেখি গ'লা সেইটো কাৰণে অৰ্জুনক কৈছে আপোনাৰ আত্মা মন বন্ধু আপোনাৰ তোমাৰ আত্মামুখী মনটোৱে হ'ব তোমাৰ বন্ধু বা বান্ধৱ হয়নে আৰু কৈছে কি সেই আত্মা আৰু মনেই তোমাৰ কাৰণে পুনৰবাৰ শত্ৰু হ'ব কেনেকৈ শত্ৰু হ'ব যদিহে তুমি তোমাৰ মনটোক ঈশ্বৰমুখী কৰি নোলোৱা ভগৱতমুখী কৰি নোলোৱা ভগৱানমুখী কৰি নোলোৱা যেনে এই মনটোৱে তোমাৰ শত্ৰু হ'ব বোলে কি কৰিব সি তোমাক বেয়াৰ ফালে লৈ যাব বেয়া চিন্তা আৰু বেয়া ভাৱনাৰ ফালে লৈ যাব এই অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰ আত্মায়ে পৰম শত্ৰু নলাগে অপৰ এ শীত উষ্ণ দুখে যাক নপাৰে লৰাইতে
এ পৰমাত্মা কহি দি হে লৈলা সমাধিতে হে মানয় অপমান দুইটো নাহি কয় চিত্ত বিজ্ঞানে জ্ঞানত তৃপ্তি এ সদায় আনন্দিত এ একখণ্ড মৃতি কাষো বৰ্ণ আৰু খান এ আৰোহ যোগীয়ে দেখে এ উভয় সমান এতিয়া আৰোহ হ'ল কি বন্ধনকাৰী ঈশ্বৰক ভক্তি কৰে কিন্তু তেওঁলোকৰ কি থাকে কৰ্মফলৰ বাসনাটো থাকে আৰোহ ভকতজনৰ কথাটো ভগৱান কৃষ্ণই অৰ্জুনক অতি গভীৰভাৱে কৈছে বোলে কি সেইজনে সৰ্ববস্তু ঈশ্বৰময় দেখা পাই গ'ল বোলে কেনেকৈ ঈশ্বৰময় দেখা পাই গ'ল সেইজনে নিজৰ মানৰ কথাও চিন্তা কৰি নাথাকে অপমানৰ কথাও চিন্তা কৰি নাথাকে কিয় নাথাকে সকলো কৰ্মতে মুঠ অৰ্পণ কৰি থৈছে মুঠ সকলো অৰ্পণ কৰি থোৱাৰ কাৰণে তেওঁ নিজৰ কাৰণে একো ৰখা নাই মান অপমান সম্পদ বিপদ এইবিলাক তেওঁ একোৱে লগত ৰখা নাই সেইটো কাৰণে অৰ্জুনক কৈছে কি বোলে সোণৰ টুকুৰা এটা তেওঁৰ ওচৰত যিটো মাটিৰ টুকুৰা এটা তেওঁৰ ওচৰত সেই একেটাই কিয় একেটাই কাৰণ ঈশ্বৰ আত্মা বা পৰমাত্মাইহে আচল সম্পত্তি পৰমাত্মাৰ বাহিৰে বেলেগ সম্পত্তিৰ ওপৰত তেওঁৰ দৃষ্টি নাথাকে সেইটো কাৰণে সেইজনক কি বুলি কৈছে আৰোহ বুলি কৈছে এ শত্ৰু মিত্ৰ মধ্যস্থ যে সুহৃদ বান্ধৱ এ সাধু উদাসীন সবা হাতে সমভাৱ এ সুহৃদ মধ্যস্থ মিত্ৰ সাধু উদাসীন সম্বাৰ লক্ষণ শনিও ভিন্ন ভিন হে দুইকো দুই উপকাৰ কৰয় বিচিত্ৰ হে অন্য অন্য হিত চিন্তে এ তাক বুলি মিত্ৰ আমাৰ যে কওঁ তেওঁ মোৰ পৰম মিত্ৰ হয়নে নহয় হা মিত্ৰজন কোন মিত্ৰৰ পৰিচয়টো কি ভগৱান কৃষ্ণই অৰ্জুনক বুজাইছে যে হে অৰ্জুন যিজনক বন্ধু বুলি কোৱা হয় বান্ধৱ বুলি কোৱা হয় মিত্ৰ বুলি কোৱা হয় তুমি তেওঁ যিটো সংজ্ঞা যিটো সূত্ৰ তুমি সেইটো শুনি লোৱা বোলে সেইটো কি মিত্ৰ বা বান্ধৱ সেইজন বোলে কি যিজনে নিজৰ কুশল চিন্তা কৰাৰ লগতে আনৰো কুশল চিন্তা কৰি থাকে যিজনে নিজৰ বুলি ভবাজনৰ সদায় লাভটো চিন্তা কৰে কোনোদিন লোকস্থান চিন্তা নকৰে এই দুই ভাৱক একেলগে কি বুলি কোৱা হয় মিত্ৰ বুলি কোৱা হয় যেলে অৰ্জুন কি অৰ্জুন ভগৱান কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হয়নে নহয় হয়নে যে মই হলো প্ৰাণ মই সকলোৰে বান্ধৱ মই সকলোৰে বন্ধু কিন্তু মোক বেয়া বুলি ভাবিছে মোক চিনি পোৱা নাই কোনে কৌৰৱে আৰু তোমালোকে মোক কি বুলি ভাবিছা সখা বুলি ভাবিছা মিত্ৰ বুলি ভাবিছা সেইটো কাৰণে অন্য অন্য হিত চিন্তা তাক বুলি মিত্ৰ ইজনে সিজনৰ কাৰণে সিজনে সিজনৰ কাৰণে যদি হিত চিন্তা কৰি দিয়ে সেই সম্বন্ধটো কি বুলি কোৱা হয় মিত্ৰ বুলি কোৱা হয় তেতিয়াহ'লে অৰ্জুনৰ মিত্ৰ কোন অৰ্জুনৰ মিত্ৰ পিতামহ ভীষ্ম নহয় গুৰু দ্ৰোণাচাৰ্য নহয় দুৰ্যোধন দুঃশাসন কোনো নহয় অৰ্জুনৰ মিত্ৰ হ'ল কোন কৃষ্ণ কৃষ্ণই তেওঁৰ মনৰ অজ্ঞান অবিদ্যা অন্ধকাৰ দূৰ কৰি তেওঁ জ্ঞান ভক্তিৰ প্ৰদীপ দান কৰিছে পোহৰ কৰি তুলিছে সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই এইটো বুজাব বিচাৰিছে যে হে অৰ্জুন তুমি ফলৰ বাঞ্ছাৰ পৰা মুক্ত হোৱা কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱা তুমি আৰোহ ভকত নহয় তুমি আৰোহ ভকত হ'বলৈ যত্ন কৰা আৰোহ ভকত বোলে কি তুমি যাতে মোক মিত্ৰ বুলি সদায় মোৰ চৰণত আশ্ৰিত হৈ মোৰে হিত আৰু মোৰে কুশলৰ কাৰণে তুমি কৰ্ম কৰিছো বুলি ভাবা আৰু তেতিয়া কি কৰিম মই তোমাৰ সমস্তখিনি কুশল কৰি দিম
গতিকে মিত্ৰ তুমি আৰু মইহে, বাহিৰত তুমি মিত্ৰ চাব নেলাগে। তুমি জীৱ আত্মা, মই পৰমাত্মা, মই তোমাক নেৰো কেতিয়াও, হয়নে? আৰু তুমি মোক কিয় এৰিব বিচাৰা? তুমি কৌৰৱৰ ফালে দৃষ্টি দিয়াৰ লগে লগে মোক কিয় পাহৰি গৈছিলা? মই যে তোমাৰ বান্ধৱজন লগতে আছিলো। এই কৌৰৱৰ ফালে চাই দিওঁতে কৃষ্ণক পাহৰি গ'লাৰ লগে লগে কান্দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈ গ'ল। হে ৰাম দুইকো দুয়ো উপকাৰ কৰয় বিচিত্ৰ, হে অন্য অন্য হিত চিন্তে হে তাক বুলি মিত্ৰ, হে নকৰিলে হিত তবু কৰে উপকাৰ, হে স্বপ্নে মন্দনে দেখে সু অহিত নামতাৰ। সুহৃদ আৰু মিত্ৰ দুটা সংজ্ঞা দিছে। আমাৰ মিত্ৰ কোন? আমাৰ মিত্ৰ হ'ল আত্মা, পৰমাত্মা। আমাৰ সুহৃদ কোন? সুহৃদ হ'ল ঈশ্বৰ কৃষ্ণ। সেইটো কাৰণে কি? প্ৰাণৰ বান্ধৱ সুহৃদ। তুমি সেই সুহৃদ আত্মা বুলি মাধৱ মহাপুৰুষে নামঘোষত লিখিছে নহয়। সেইটো কাৰণে সুহৃদ মানে কি? পৰমাত্মাই সদায় চিন্তা কৰে জীৱৰ কুশল মংগল আৰু কল্যাণ। জীৱই কি চিন্তা কৰিব লাগে? জীৱই সদায় চিন্তা কৰিব লাগে পৰমাত্মাৰ চৰণ। তুমি যেতিয়া একান্ত চিত্তে মোৰ চৰণ চিন্তা কৰিবা, মোক উপাসনা কৰিবা, হে অৰ্জুন, মই তোমাৰ সুহৃদ হৈ যাম। সদায় মই তোমাক ভালৰ ফালে লৈ যাম, মই তোমাক আৰু কেতিয়াও বেয়াৰ ফালে নিনিও। গতিকে আমাৰ সুহৃদ আত্মা হ'ল কৃষ্ণ। আমাৰ প্ৰাণৰ বান্ধৱ মিত্ৰ হ'ল কোন? ভগৱান কৃষ্ণ। সেইটো কাৰণে কৃষ্ণই নিজৰ সংজ্ঞা নিজেই দিছে। বাকী আমি যাক বন্ধু পাতি লৈছো এইবোৰ চব মিছা। এইবিলাকে কোন সময়ত আমাক আপোনাক পাছফালৰ পৰা মোক পাছফালৰ পৰা খোজ মাৰি দিব তাৰ কোনো গেৰাণ্টি নাই, হয়নে? কৃষ্ণই কিন্তু পাছফালৰ পৰা খোজ মাৰাটো দূৰৰ কথা, আগফালৰ পৰা গোৰ মাৰিলেও ভৰিটোত ধৰি আপোনাক থাপ মাৰি ধৰিব, তুমি বৰ কষ্ট পালা বুলি। পাছফালৰ পৰা মৰা কথাই নাহে। তেওঁক যদি আগফালৰ পৰাও ভকতে গোৰ মাৰি দিয়ে, তেতিয়াও ভৰিটোত ধৰি তুমি দুখ পালা বুলিহে দাঙি ধৰিব। সেইটো কাৰণে কৃষ্ণ কি? সুহৃদ আত্মা আৰু মিত্ৰ। ধ্যান যোগ, আমাৰ ধ্যান ভাৱ আৰু চিন্তা আমি সেইফালে লৈ যাব লাগিব। কোনফালে নিব লাগিব? যে হে দৈৱকী নন্দন কৃষ্ণ, তুমি নিসিংহ ৰূপ। মোৰ লগত থকা দৈত্যময় বৃত্তিবিলাক থকা স্বত্তেও মই তোমাক যদি উপাসনা কৰোঁ, তুমি মোক তোমাৰ চৰণৰ ছত্ৰ ছায়াত স্থান দিয়া। মানে সেইটো কাৰণে নিসিংহ মুৰাৰী চিন্তা কৰাৰ কথা প্ৰথমতে কোৱা নাই জানো? মানে মোৰ তাৰ পাছত কি কৈছে? যে তুমি মোৰ আটাইতকৈ ডাঙৰ মিত্ৰ। বোলে কি? তুমি মোৰ আত্মা, মই কি? মই জীৱ, তুমি মোক ধাৰণ কৰি আছা, সেইটো কাৰণে তুমি মোৰ মিত্ৰ। তোমাৰ জীৱ আৰু আত্মাৰ এই সম্বন্ধটো কেতিয়াও ভিন্ন নহয়, অভিন্ন। সেইটো কাৰণে তুমি কি? তুমি সুহৃদ। তাৰমানে ধ্যান যুগৰ তত্ত্বটোক আমি বুজিব লাগিব। ভগৱান কৃষ্ণক আমি ভাবিব লাগিব কি বুলি? যে তুমি মোৰ মিত্ৰ বান্ধৱ। ভগৱান কৃষ্ণক আমি ভাবিব লাগিব কি? তুমি মোৰ সুহৃদ, তুমি মোৰ হৃদয়ৰ ভগৱান। ভগৱান কৃষ্ণই ধ্যান যুগত গীতাত সেই তত্ত্ব কথা কৈছে যে মোৰ বাহিৰে বেলেগক তুমি সুহৃদ বুলি ভাবিব নালাগে, মোৰ বাহিৰে তুমি বেলেগক মিত্ৰ বা বন্ধু বুলি ভাবিব নালাগে। সেই কথাটো আমাক বুজাইছে। এই মধ্যস্থ যিগোট ভাল মন্দ কনো বোলে, অ তাক শত্ৰু বোলয় অহিং হয় চলে বলে। এজন মধ্যস্থতাকাৰী বোলে কি? ও যিজনে ভাল বুলিও নকয়, বেয়া বুলিও নকয়, সেইজন মধ্যস্থতাকাৰী। মধ্যস্থতাকাৰীজনে কি কৰে? দুটা পক্ষৰ মাজত যোগসূত্ৰ স্থাপন কৰে, কিন্তু ইটোকো নকয় যে সি বেয়া, সিটোকো নকয় যে সি বেয়া। দুইটাকে এটা কথাই কয় যে সিও ভাল, তুমিও ভাল। সেইটো কি বুলি কোৱা হয়? মধ্যস্থতাকাৰী। এতিয়া আমাৰ মধ্যস্থতাকাৰী কোন? জীৱ আৰু পৰমাত্মাৰ লগত মধ্যস্থতাকাৰী কামটো কোনে কৰে? আমাৰ বিবেকে কৰে, বুদ্ধিয়ে কৰে। কিন্তু আমাৰ মধ্যস্থতাকাৰী হ'ল আমাৰ বিবেক বুদ্ধি। আমাৰ ভাৱনা আৰু ভক্তিক ঈশ্বৰৰ লগত এক কৰি দিব পৰা কামটো কৰে। সেইটো কাৰণে মধ্যস্থত থকাজন হ'ল কোন? বিবেক, চিন্তন, ভাৱ, হয়নে? আৰু শত্ৰু কোন? আমাৰ শত্ৰু সেইজন যিজনে
চেক চাই পেলাই আমাক হিংসা কৰি দিয়ে বোলে কি নালাগে ভাগৱতলৈ যাব নালাগে গীতা শুনিবলৈ যাব ঘৰতে বহি আৰাম কৰি থাক হয়নে সেইজন আমাৰ শত্ৰু মন শত্ৰু য'ত গ'লে ভগৱান কৃষ্ণৰ চৰণ পাই তালৈ যাবলৈ বাধা দিছে য'ত গ'লে ভগৱান কৃষ্ণৰ নাম পোৱা যায় তালৈ যাবলৈ আমাক কি কৰিছে বাধা দিছে হয়নে নহয় সেইজন আমাৰ দুৰ্জয় মন শত্ৰু শত্ৰুজন আমি বাহিৰত বিচাৰিব নালাগে সৎ চিন্তা সৎ ভাৱনা সৎ কৰ্মৰ কাৰণে আমাৰ মনটোৱে যেতিয়া আমাক বাধা দিয়ে সেই মনেই আমাৰ শত্ৰু অৰ্জুনক সেই শত্ৰুজন দেখুৱাই দিছে ভগৱান কৃষ্ণ এ জাক বুলি সাধু দুইৰো অহিতক চিন্তয় উদাসীনে দুইকো ভাল মন্দ নুবুলয় সাধু কোনজন আমি যে কওঁ এজন সাধু লোক সাধু কোনজন যে যিজনে নিজৰো হিতেই চিন্তা কৰে আনৰো হিত চিন্তা কৰে অনিষ্ট কাৰো যি চিন্তা নকৰে আছে নাই কিছুমান মানুহ এনেকুৱা মানুহ নাই জানো হা এনেকুৱা লোক জগতত ঈশ্বৰে ৰাখিছে যিজনে সদায় কুশলহে চিন্তা কৰে অমংগল চিন্তা নকৰে কাৰ নিজৰ লগতে লোকৰো নিজৰো মংগল চিন্তা কৰে আৰু পৰৰো হিতেই চিন্তা কৰে অমংগল চিন্তা নকৰে তেওঁলোকৰ শত্ৰুতা কৰিলেও তেওঁ প্ৰতিজনত কেতিয়াও তেওঁ বেলেগ ইজনৰ লগত তেওঁ শত্ৰুতা নকৰে শত্ৰু মিত্ৰ সমভাৱাপন্ন হৈ যায় সেইটো কাৰণে কি বুলি কৈছে যে এজন আকৌ উদাসীন আছে আমি যে কওঁ উদাসীন ভকত বুলি কওঁ না নকওঁ বিয়া বাৰু নপতা সংসাৰৰ পৰা মুক্ত ভকতজনক আমি উদাসীন বুলি কওঁ কেৱলীয়া বুলি কওঁ হয়নে নহয় আৰে উদাসীন ভকত আমাৰ মনৰ এটা ভাৱনা হ'ব লাগিব কি ভাৱনা হ'ব লাগিব যে যিজনে কাকো ভাল বুলিও নকয় কাকো বেয়া বুলিও নকয় ভাল আৰু বেয়াৰ মাজত যি পাৰ্থক্য নাচায় সেইজন আত্মাময় হৈ গ'ল উদাসীন হৈ গ'ল ভালতো লাগি নাথাকে বেয়াটো লাগি নাথাকে ভাল বেয়া কি গুণ এই গুণ বিলাকৰ পৰা মুক্ত হৈ যাব পৰাটো কি নিৰ্গুণ আত্মাৰ ধৰ্ম কোন হ'ব পাৰে উদাসীনজন হ'ব পাৰে উদাৰজন হ'ব পাৰে এই সম্বন্ধ কৰিলে বন্ধু বান্ধৱ বোলয় এই আৰু হৰহ বাহাটো এই সমভাৱ হয় এটা বন্ধু আৰু বান্ধৱৰ মাজত পাৰ্থক্য আছে বন্ধু এক বান্ধৱ দুই হয়নে ভগৱান কৃষ্ণৰ বন্ধু হ'ল অৰ্জুন অৰ্জুনৰ বন্ধু হ'ল কৃষ্ণ হয়নে এই দুইজনৰ মাজত যিটো সম্বন্ধ এই সম্বন্ধটোক কি বুলি কোৱা হয় বান্ধৱ সেইটো কাৰণে অৰ্জুনে উদ্ধৱক কি বুলি কৈছে যে তুমি মোৰ প্ৰাণৰ বান্ধৱ তোমাৰ প্ৰাণতেই মই প্ৰতিষ্ঠা হৈ আছো তুমি মোতেই তোমাৰ মন প্ৰাণ সকলো দি আছা হে উদ্ধৱ তোমাৰ মনটো প্ৰাণটো আৰু ভাৱটো যেতিয়া তুমি মোক দি দিলা তুমি মোৰ প্ৰাণৰ বান্ধৱ হৈ গলা সেইটো কাৰণে প্ৰাণৰ বান্ধৱৰ সম্বন্ধটো কি থাকে হে যোগীৰ শুনিও আবে অধ্যানৰ অপকাৰ অজিমত ঈশ্বৰ হৃদি অব্যক্ত সন্ততাৰ যোগীজনৰ কি হয় হৃদয়ত ঈশ্বৰ প্ৰকাশ পায় ব্যক্ত হৈ যায় এই পবিত্ৰ নিৰ্জন স্থানে হৈয়া একেশ্বৰ এই আসনে বহিয়া যোগী এই হৈয়া থিৰতৰ নিচ নুহিবে কৱাতি অতি উচিত নুহিব এই কোষ পাৰি ওপৰত অমিগ চৰ্ম থৈব এই চৰ্মৰ ওপৰে দিয়া ঢাকিয়া বসন এই চিত্তবৃত্তি নিৰোধীয়ে কাগ্য কৰি মন এই সম কৰিবেক যোগী শিৰগ্ৰীবা পিঠি অনাশিকাৰ অগ্ৰভাগে ৰাখিবেক দৃষ্টি যোগ সাধনা কেনেকে কৃষ্ণক কৰে কৃষ্ণ কি যোগেশ্বৰ যিজন চিত্ত শুদ্ধ হ'ল
সমভাৱ প্ৰতিষ্ঠা হ'ল যিজনে প্ৰাণৰ বান্ধৱ বুলি মোক ভাবি মোৰ নামত নিজক অৰ্পণ কৰি মোক একান্ত চিত্তে ভুজিবলৈ যোগ সাধনা কৰে সেইজনে কি কৰে পবিত্ৰ নিৰ্জন স্থানলৈ গমন কৰে পবিত্ৰ নিৰ্জন স্থান মানে সেই হিমালয়ৰ ওপৰৰ কথা কোৱা নাই আমাৰ মনৰ শুদ্ধ ভাৱটো মনৰ মাজৰ পৰা যেতিয়া বিকাৰবিলাক আঁতৰ হ'ব এই হৃদয়খন হ'ল আটাইতকৈ পবিত্ৰ স্থান আমাৰ আটাইতকৈ পবিত্ৰ স্থান কি আমাৰ হৃদয়খন হৃদয়ত যদি কাৰোবাৰ প্ৰতি হিংসা দেশ বিদ্বেষ এইবিলাক থাকে কি হ'ব সি মোহৰ গুলি হ'ব হয়নে নহয় সকলোৰে প্ৰতি সমভাৱ প্ৰেম ভাৱ যদি আমাৰ হৃদয়ত গঢ় লয় তেতিয়াহ'লে হৃদয় কি হ'ব নিৰ্জন স্থান হ'ব ঈশ্বৰৰ স্থান হ'ব গতিকে সেই নিৰ্জন স্থানত স্থিৰ হ'ব লাগিব বোলে কি তোমাৰ মনৰ মাজলৈ সুখ দুখ হাঁহি কান্দোন বিষাদ এইবিলাক একো আহিব নালাগিব তুমি এক ঈশ্বৰৰ ভাৱনাত স্থিৰ হৈ যাব লাগিব বোলে কি তোমাক ধাৰণ কৰা মই পৰমাত্মা মই বিষ্ণু ৰূপেৰে তোমাতেই বাস কৰি আছো এই তোমাৰ উপলব্ধি তুমি এক নিৰ্জন স্থানত বহি তুমি নিজে কৰিবলৈ অভ্যাস কৰিব লাগিব আৰু কি কৰিব লাগিব তুমি ভাবিব নালাগিব যে মই অহংকাৰৰ ওপৰত বাস কৰিছো তুমি ভাবিবও নালাগিব যে মই দুখৰ ৰখাতলত পৰি আছো সেইটো কাৰণে উচ্চ নিশ্চ ভাৱ তোমাৰ মনলৈ আহিব নালাগিব মই দুখত পৰি আছো এও ভাবিব নালাগে মই সুখী হৈ আছো তুমি এও ভাবিব নালাগে সুখ দুখ সমভাৱ কৰি ল'ব পাৰিব লাগিব সেইটো কাৰণে উচ্চ নিশ্চ আসনৰ কথাটো সেই তত্ত্ব অৰ্থত কৈছে আৰু কি বুলি কৈছে কুশ মানে কি কুশ মানে 3 নম্বৰ পুখ পাৰি তোমাৰ আসনখন ঢাকিব লাগিব তাৰ মানে কি বুলি ভাবিবলৈ কৈছে এই তোমাৰ এই দেহটো তিনৰ এটা পাত এইটো ঈশ্বৰৰ ইচ্ছাত সেউজীয়া হৈ আছে কোন দিনাখন সি আকৌ ঢলি পৰিব তাৰ কোনো ঠিক নাই সেইটো কাৰণে আসনখন কি বুলি কৈছে মৃগৰ ছালেৰে সৈতে আবৃত কৰি ল'বলৈ কৈছে মৃগটো কি মায়া এই মায়াবিলাকক ঈশ্বৰ ভাৱনাৰ দ্বাৰা অধীন কৰি ল'বলৈ কৈছে সেইটো কাৰণে মৃগৰ চামৰাৰে সৈতে কুশ বনৰ আসনখন ঢাকি ল'বলৈ কৈছে তত্ত্ব অৰ্থ যিমানবিলাক মনৰ মায়াৰ ভ্ৰান্তিযুক্ত বিকাৰ আছিলে এইবিলাকক অধীন কৰি তাতে বহি ল'ব লাগিব ঈশ্বৰ ভাৱনাপন্ন হৈ ল'ব লাগিব আৰু তেতিয়া কি হ'ব লাগিব চিত্ত মন শুদ্ধ কৰিব লাগিব মনটোক বাহিৰলৈ যাবলৈ কেতিয়াও দিব নালাগিব আৰু কি কৰিব লাগিব চৰ্মৰ ওপৰে দিয়া ঢাকিব বসন এই মৃগৰ চামৰাখনৰ ওপৰত আকৌ কি কৰিব এখন বসনেৰে সৈতে সেয়া ঢাকিব লাগিব বসনখন কি এই বসনখন হ'ল বগা কাপোৰ মনৰ শুদ্ধ ভাৱ চিন্তা আৰু বোধ মায়াক অধীন কৰি দেহক তৃণসম কৰি হয়নে মনৰ বৃত্তিবিলাকক তৃণসম কৰি ভক্তিৰ ভাৱনাৰ বগা আভৰণেৰে সৈতে আমি তাতে উপবিষ্ট হৈ কি কৰিব লাগিব আমাৰ শিৰটো পোন কৰিব লাগিব ডিঙিটো পোন কৰিব লাগিব কণ্ঠ পোন কৰিব লাগিব তাৰ অৰ্থ এই দেহটোত ঈশ্বৰে ধাৰণ কৰা শক্তি আছে কঁকালত আছে শক্তি কেন্দ্ৰ শিৰত আছে কি কেন্দ্ৰ জ্ঞান কেন্দ্ৰ এই শক্তি আৰু জ্ঞান দুই কেন্দ্ৰ এক কৰি দিব লাগিব এইটোৱে সাধনা শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰ কি কৰিব লাগিব এক কৰিব লাগিব এক কৰাৰ লগে লগে আপুনি নাসিকাৰ অগ্ৰভাগলৈ চাবলৈ কৈছে এই নাসিকাৰ অগ্ৰভাগ মানে নাকৰ আগটোলৈ চোৱা কথা কোৱা নাই নাসিকাৰ অগ্ৰভাগটো কি নাসিকাৰ অগ্ৰভাগটো হ'ল নিৰ্গুণ সেই তত্ত্ব নিৰ্গুণ কি গুণে স্পৰ্শ নকৰা বস্তু হ'ল আমি সেৱন কৰি থকা বায়ুক কোনো গুণে স্পৰ্শ কৰা নাই অথচ আমি খাই আছো অথচ আমি এৰি আছো হয়নে নহয় গতিকে নাসিকাৰ অগ্ৰভাগলৈ চোৱাৰ অৰ্থ হ'ল এইটোৱেই যে তুমি মোৰ প্ৰাণৰ তত্ত্ব তুমি মোৰ শ্বাস নিশ্বাস তুমি নাসিকাৰ ৰন্ধ্ৰেৰে মোৰ দেহলৈ সোমাইছা আৰু নাসিকাৰ ৰন্ধ্ৰেৰে তুমি ওলাইছা তোমাক মই দেখা পোৱা নাই কিন্তু অনুভৱ কৰিছো বোলে কি এই বায়ুৰ ৰূপেৰে অহা যোৱা কৰি থকা এই যে শক্তিৰ সামৰ্থ্য তুমি সেইটো কাৰণে নাসিকাৰ অগ্ৰভাগলৈ মানে নাকৰ আগভাগটোলৈ চোৱাৰ কথা আমাক কোৱা নাই আমি যে শ্বাস নিশ্বাস লৈ আছো আমি যে চৈতন্য হৈ আছো এই শ্বাস আৰু নিশ্বাসত কোন প্ৰৱেশ হৈ আছে ভগৱান বস্তু প্ৰৱেশ হৈ আছে আমি তোমাক আৰু বাহিৰত বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই নাসিকাৰ অগ্ৰভাগত মই এক স্থিৰে যেতিয়া মই তোমাক উপাসনা কৰি মই যেতিয়া তোমাৰ ভাৱনাত বহিছো মই অনুভৱ কৰিছো
মোৰ নাসিকাৰ ৰন্ধেৰে তুমি অহা যোৱা কৰি আছা কলৈ মোৰ প্ৰাণৰ পৰা এই আকাশলৈ আকাশৰ পৰা মোৰ প্ৰাণলৈ ধ্যান যুক্ত এটা বুজি পাইছনে কথাখিনি হা এই যে আমি এক ভাৱনাযুক্ত হৈ ঈশ্বৰৰ নাম লৈ নাসিকাৰ ৰন্ধৰ ফালে আমাৰ দৃষ্টি এই দৃষ্টি বাহ্যিক দৃষ্টি নহয় আমাৰ আত্মদৃষ্টি যে মোৰ শ্বাস আৰু নিশ্বাসত তুমি অহা যোৱা কৰি আছা হে মোৰ প্ৰাণৰ বান্ধৱ তোমাক মই আৰু বাহিৰত বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই তুমি মোৰ প্ৰাণৰ পিতাম্বৰ তত্ত্ব তুমিয়ে মোক চৈতন্য কৰি ৰাখিছা বোলে কেনেকে এই শ্বাস নিশ্বাসটো তুমি লোৱাই আছা সেই কথাটোকে ভগৱান কৃষ্ণই অৰ্জুনক ধ্যান যোগৰ যোগেদি বুজাইছে যে তোমাৰ নাকৰ ৰন্ধেৰে মই প্ৰৱেশ হৈ আছো তুমি দেখা নাই মই কি হৈ আছো মই তোমাৰ প্ৰাণৰ শক্তি হৈ শ্বাস নিশ্বাস হৈ মই অহা যোৱা কৰি আছো হে নাম একো দিশ নচাই বেক এৰিবে ক ভয় এ মনয় উপৰাম ভলে এ গুচিবে বিষয় এ কেৱলে মেলিলে নেত্ৰে বিষয়ক যায় মুদিলে কেৱলে আখি নিদ্ৰা লাগ পায় অৰ্জুনক কৈছে এই তোমাৰ চকু দুটা বৰ চঞ্চল ধ্যানস্থ হৈ তুমি আত্মদৃষ্টিলৈ যোৱা চকু দুটা মিলি দিলে তুমি বিষয় দেখিবা বিষয় মানে কি বিষয় মানে বন্ধন ভাল দেখিলেই নিজৰ কৰিবলৈ মন যায় হয়নে ভাল দেখিলেই নিজলৈ গোটাবলৈ মন যায় হয়নে নহয় ও বেয়া দেখিলে চকু দুটা মুটি দিবলৈ মন যায় এইবিলাক হল বিষয় বিষয়টো কি বিষয়টো হল বিষময় তো অৰ্জুনক আত্মদৃষ্টি ঈশ্বৰ দৃষ্টি ভাবলৈ যাবলৈ কৈছে হয়নে বোলে চকু দুটা তুমি মেলি ৰাখিলে কি হয় ইয়াত সদায় বেয়াটোকে আহে চকুৰ সন্মুখলৈ ভাল একো আহিব নিবিচাৰে তে কৃষ্ণ কৈছে মুদিনো কেনেকে থাকিবা বোলে কি মুদি দিলে আকৌ তুমি মায়াৰ সজ্জাত টোপনি যাবা নহয় হা মনলৈ বিভিন্ন ধৰণৰ ভাববিলাক আহিব মুদি দিয়াৰ লগে লগে মানে গতিকে আখি মেলিলেও তোমাৰ বিপদ আখি তোমাৰ মুদিলেও টোপনি ও নেমেলিনি মুদি কৰি অৰ্ধক মেলন ও নিদ্ৰা বিষয়ক এৰি ও ধ্যানে ৰহে মন চকুটো বেছিকে মেলি নিদিবা আৰু চকুটো একেবাৰে মুদিও নিদিবা তুমি নিদ্ৰা মুদ্ৰালৈও নাযাবা ভ্ৰমৰূপী মায়াৰ মুদ্ৰালৈও নাযাবা হে অৰ্জুন চকুটো অকণমান খুলি ৰাখিবা বোলে কিয় খুলি ৰাখিবা যে মই তোমাৰ নাসিকাৰ ৰন্ধেৰে অহা যোৱা কৰি আছো নে নাই চাই থাকিবা মই অহা যোৱা কৰি আছো নে নাই তুমি এইটো চাই থাকা বেছিকে মেলিলে মোৰ মায়া দেখিবা আৰু একেবাৰে মুদি দিলে তুমি মায়াৰ সজ্জাত টোপনি যাবা হয়নে আধা মেলা নিচিনাকে তুমি চকুটো মিলি ৰাখা বোলে কেনেকে মই তোমাৰ লগত আছো নে নাই তুমি অনুভৱটো কৰা ধ্যান যোগ হে অধিক নখাইব নকৰিব নিৰাহাৰ হে অতি নিদ্ৰা নকৰে ন হে কৰে উজাগৰ ধ্যানৰ আসনে মুক্ত কৰিবে কমন তেজিবে অধিক যত শয়ন ভোজন গীতা শাস্ত্ৰত উপবাসৰ কথা ভগৱান কৃষ্ণই আমাক নকলে আমাৰ যে উপবাস পালন কৰে মানে এই দেহাটো কষ্ট দি লঘোণে থকাটো এইটো দেহাটোৰ প্ৰতি এটা অন্যায় কৰা সেইটো কাৰণে আহাৰ কেনেকৈ ল'ব লাগে উপবাস পালন নকৰিলে হোৱাকে ল'ব লাগে বোলে অন্ন কিমান ল'বা অন্ন নিয়মিত কম পৰিমাণ ল'বা যাতে তোমাৰ অন্ন খাই তোমাৰ ভাগৰ নালাগে আনন্দ লাগে তো অৰ্জুনক কৈছে কি তেনেকে মৰি যোৱাৰ নিচিনাকে নুশুবা বোলে কি তোমাৰ যাতে নিয়মিত নিদ্ৰা হয় নিদ্ৰাত তুমি একেবাৰে মায়াৰ সজ্জাত শুই যাব নালাগে আৰু অন্ন একেবাৰে গা গধুৰ হৈ যাব আকৌ খাই দিব নালাগে অন্নও নিয়মিত কৰিবা আৰু নিদ্ৰাও নিয়মিত কৰিবা অন্ন আৰু নিদ্ৰা দুইটা নিয়মিত কৰিলেহে আমি ধ্যানস্থ হ'ব পাৰিম হে ৰাম যোগীয়ে কৰিব ধ্যান এ কৰ্ম যে আশয় এ শ্ৰেষ্ঠ বিষয়ত যোগী হে নকৰে আশ্ৰয় হে আত্মা কমনক জুৰি কৰিব সন্ধান হে বায়ু নাথাকিলে দীপ
এই শিক্ষা যেন ধান যে কি বুলি ক'লে যে ধ্যান আসনৰ পৰা তুমি কেতিয়াও আঁতৰি নাযাবা তোমাৰ মনটোক মোৰ ভাৱনাপন্ন কৰি এক চিন্তাৰে সৈতে তুমি কি কৰিবা যে তোমাৰ ধ্যানৰ দ্বাৰা তুমি মোক চিন্তা কৰিবা যে শ্ৰেষ্ঠ যোগীজনে কি কৰে কোনো ধৰণৰ বিষয়ত আশ্ৰয় নলয় বিষয় মানে বন্ধন আত্মাক মনক জুৰি কৰিব সন্ধান তোমাৰ